যোৱাকালি মোৰ মা শ্ৰীমতী ৰূপাঞ্জলি দুৱাৰা দিনৰ 11টা বজাতে ঘৰৰ পৰা ওলাই গৈছিলে পঞ্চায়ত অফিচলৈ যাওঁ বুলি। তাৰ পাছৰ পৰা গধূলি 6টা বজালৈকে আমি ফোন কৰিছোঁ, ফোনটো ৰিচিভ কৰা নাই। 6টা বজাৰ পাছত ফোনটো ছুইচ অফ। তাৰপিছত আপোনাৰ বৰ্তমানলৈকে একো খা খবৰ নাই। আপোনালোকে থানাত এই সম্পৰ্কে জনালে নেকি? থানাত জনাইছোঁগৈ, এইমাত্ৰ জনাই আহিছোঁ থানাত। থানাই কৈছে মানে এতিয়া মোবাইলটো ছুইচ অফ হৈ থকাৰ কাৰণে লোকেশ্যনটো ট্ৰেক কৰিব পৰাটো সম্ভৱ নহয়, সেইটো কাৰণে লাষ্ট লোকেশ্যনটো উলিয়াই আমাক খবৰটো দিম বুলি আপুনি কৈছে। কিমান বয়স হৈছিলে মই? 52 হৈছে। এনেই আপোনালোকৰ কিবা মনত তেনেকুৱা ধাৰণা হৈছে নেকি? ঘৰত কিবা ঘটনা ঘটিছিলে নে বা তৰ্ক বিতৰ্ক কিবা লাগিছিলে নেকি? নাই, তেনেকুৱা তৰ্ক বিতৰ্ক একো হোৱা নাই। মানে ভালদৰেই গৈছে আৰু ঘৰৰ কামতে গৈছে। ডকুমেণ্টছ এখন উলিয়াই আনিম বুলি কৈ পিনে যোৱা হৈছিলে। যোৱাৰ পিছত কোনো ফোনত যোগাযোগ কৰা হোৱা নাই ন? নাই হোৱা, ফোন ৰিচিভ কৰা নাই 6টালৈকে। হয় হয়, মায়েও নিজেও কৰা নাই কাৰোলৈ? নাই কৰা। আচ্ছা, ঠিক আছে।